মই ৰাতিপুৱা একচুৱেলি সদায় ৰাতিপুৱা ডেইলি 8টা বজাত দোকান খোলোঁ। তো 8টা বজাত দোকান খোলোঁতে মই সেইদিনা মানে অলপ লেট হ'ল আৰু আপোনালোকৰ 8:20 মান হ'ব। 8:20 মানত দোকান খোলাৰ ফলত মই দোকানত সোমাই কিনে মই লাহে লাহে গ'লোঁ। লাহে লাহে যোৱাৰ পিছত মই মানে আপোনাৰ চাওঁ যে ওপৰৰ চিলিংখন ফুটা আছে। তো চিলিংখন ফুটা আছে মানে চোৱাৰ পিছত পিছত মই চালোঁ যে কিবা এটা পৰিছে চাগে, হয়তো নিগনিয়ে উৎপাত কৰিছে, বিস্কুটখিনি মানে য'তে-ত'তে পৰি আছে। তো মই চালোঁ পিছত চিলিংখন ফুটা, চিলিংখন ভাঙি পৰিছে চাগে। পিছত মই তললৈ চালোঁ যে বস্তুখিনি কাগজ পাতি চব ওখোৰা মোখোৰা য'তে ত'তে পৰি আছে। তাৰপিছত মই কেছখন চালোঁ, কেছখনত যে 1 টকাও নাই। তাতে বহুতখিনি টকা আছিল, ৰুম ৰেণ্টৰ হয়, ৰুম ৰেণ্টৰ বহুতখিনি টকা আছিল। সেই টকাখিনি নাইকিয়া, আৰু লগতে আৰু বহুত এনে কেছত 2-4 হাজাৰ 5 হাজাৰ টকা থাকে, সেইখিনি একেবাৰে নাইকিয়া হৈ গ'ল। মিনিমাম 50,000 to 60,000 মানৰ কেছে লৈ, আৰু বস্তু বহুখিনি লৈছে, দামী দামী চকলেটবিলাক লৈছে। আৰু দোকানখনৰ নাম হ'ল এছ ডিলাইট ফুড, আদাবাৰী। এই কাষতে দুখন দোকানত হৈছে, এই ওচৰৰে দোকান আছে, ছেকেণ্ড হেণ্ড মোবাইল দোকান। তাতে আপোনাৰ এখন টিভি চুৰ কৰিছে বুলি আমি গম পাইছোঁ। আৰু আমাৰ আগত ফ্ৰণ্টত এটা ফাৰ্মাচী আছে, এই ফাৰ্মাচীত সোমাইছে, আৰু কিবা লৈছে ভালকৈ গম পোৱা নাই আৰু।